নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েল সো ইতিমধ্যে আমি ডিসকাস কৰি আছো মোশন প্লেন চেপ্টাৰটোৰ ওপৰত ভেক্টৰছৰ ওপৰত সো আজি আমি ডিসকাস কৰিম জিৰো ভেক্টৰ অৰ নাল ভেক্টৰৰ ওপৰত সো ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই চাই ল'বা তাত আমি এটা বহুত ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিছিলো দ্যাট ইজ ইউনিট ভেক্টৰ যাৰ লিংকটো আজি আমি ভিডিঅ ডেসক্ৰিপচনত দি ৰাখিছো তাৰ ওপৰত কেইটামান ভিডিঅ আমি ডেসক্ৰিপচনত ৰাখিছো তোমালোকে চাব পাৰিবা আৰু যিসকলে আমাৰ আগৰ চেপ্টাৰ কিছুমানৰ ভিডিঅ চোৱা নাই তেওঁলোকে প্লেলিষ্টৰ পৰা চাব পাৰিবা ঠিক আছে সো আৰম্ভ কৰো আজি ভিডিঅটো উইথ জিৰো ভেক্টৰ বা নাল ভেক্টৰ কাক কয় এটা চোৱা জিৰো ভেক্টৰ কি হৈছে সো এটা ভেক্টৰ যেটো ম্যাগনিটিউড বা মান আমি ম্যাগনিটিউড মানে কিছু মান সো জিৰো ভেক্টৰ এটা ভেক্টৰ যেটোৰ ম্যাগনিটিউড is 0 and what no sense of direction is called what zero vector মানে কি কব বিচাৰিছে a zero vector is a vector that has magnitude and has no sense of direction that is ki an arbitrary direction we consider it is represented by simply what zero this one zero vector clear ঠিক আছে মই যদি ডেফিনিশন লিখিব যাও কি বতালে a zero vector is a vector whose magnitude is 0 and has no sense of direction is called zero vector or null vector clear represented by কি কৈছো this one হয় না এটা এই জিৰো ভেক্টৰ কিছুমান আমি প্ৰপাৰ্টিজ পাম সো প্ৰপাৰ্টিজ কি হয় এটা ফাৰ্স্ট প্ৰপাৰ্টি যদি আমি চাবলৈ যাও তা ফাৰ্স্ট প্ৰপাৰ্টিটো হ'ব যে সিম্পলি কি হ'ব its magnitude is what 0 but has no sense of proper direction হয় না ঠিক আছে সো নেক্সট যদি আমি কনসিডাৰ কৰিবলৈ যাও যে এডিশন অর সাবট্ৰাকশন এটা আমি যদি এটা ভেক্টৰ আমি কনসিডাৰ কৰিছো সাপোজ a ভেক্টৰ যেতিয়া জিৰো ভেক্টৰ লগত এড কৰো তেতিয়া আমি ৰিজাল্টেন্টটো কি পাম this one or কি লিখিব পাৰো a ভেক্টৰ পৰা যদি এটা জিৰো ভেক্টৰ মাইনাস কৰো তেমে ৰিজাল্টেন্টটো কি পাম this one সো এই ক্ষেত্ৰত আমি কি ক'ব বিচাৰিছো যে এডিশন অর সাবট্ৰাকশন অফ জিৰো ভেক্টৰ with a given vector does not affect the given vector মানে কি কৈছো addition or subtraction of zero vector with a vector does not affect the given vector মানে a vector to যেটো ডাইৰেকশন আছিল a vector যেটো ডাইৰেকশন আছিল zero vector লগত এডিশন কৰা বা মাইনাস কৰা সাবট্ৰাকশন কৰাৰ পিছত যেটো ৰিজাল্টেন্ট ভাগ পায় হেতু অৰিজিনালটো নিচিনা একে থাকিব হেকানে কৈছে যে with a vector does not affect the given vector clear suppose মই এটো যদি কনসিডাৰ কৰো নেক্সট a zero vector multiplied by a scalar ইকিছো a zero vector multiplied by a scalar gives zero vector so that is কি কব বিচাৰিছো simply n into o vector is equal to what zero vector হলে মাল্টিপ্লাই কৰিলে আকৌ কি হ'ব zero vector ওকে এটা নেক্সট আমি যদি কনসিডাৰ কৰো তোমাৰ স্কেলাৰ মানে zero vector multiplied by scalar যদি কৰিলে এটো আমি মানে simply zero vector পালো হনে এতিয়া যদি এই zero vector টো মাল্টিপ্লিকেশন বাই ৰিয়েল নাম্বাৰ কৰো কনসিডাৰ কৰো মানে কি কৈছো মাল্টিপ্লিকেশন অফ simply multiplication of vector by কি হ'ব ৰিয়েল নাম্বাৰ আমি কনসিডাৰ কৰিছো সাপোজ ঠিক আছে নাও আমি এটা যদি মই ৰিয়েল নাম্বাৰ কনসিডাৰ সাপোজ মই এটা ভেক্টৰ কনসিডাৰ কৰিছো সাপোজ let a vector be multiplied with a real number n ঠিক আছে n টো কি কৈছো আমি real number আৰু a টো এটা কিছে লিষ্ট অফ ভেক্টৰ কনসিডাৰ কৰিছো এটা কিছো let a vector be multiplied by a real number n then the new resultant vector মই suppose new resultant vector টো কি কনসিডাৰ কৰিছো this one so tele here new resultant vector টো কি দি ৰিপ্ৰেজেন্ট কৰিব simply n into a this one clear etia
সাপোজ মই কনসিডাৰ কৰিছোঁ যে এই n2 কি ধৰণৰ হ'ব পাৰে সাপোজ মই n2 কি লৈছোঁ পজিটিভ ৰিয়েল নাম্বাৰ কনসিডাৰ কৰিছোঁ ঠিক আছে মই সেই পজিটিভ ৰিয়েল নাম্বাৰ সাপোজ মই ধৰিছোঁ যে or n is equal to কি কৈছোঁ মই সাপোজ 2 ধৰিছোঁ প্লাছ 2 ডেট মিন্স হয়নে সো সেই ক্ষেত্ৰত যেতিয়া আমি কনসিডাৰ কৰোঁ তেতিয়াহ'লে a ভেক্টৰটো কি হ'ব n ৰ ভ্যালুটো কি হ'ল 2a হয়নে সো নাও the magnitude of this a vector the now magnitude of this a vector becomes কি হ'ল double the magnitude of what the given vector কি small a vector but its direction এই নতুন যোনটো ৰিজাল্ট ভেক্টৰ আমি কনসিডাৰ কৰিছোঁ a vector তাৰ ডাইৰেকশনটো কি হ'ব কিন্তু a vector এটি হ'ব কি হ'ব সেম হ'ব মানে কি ক'ব বিচাৰিছে সাপোজ মই স্মল a ভেক্টৰটো এটো আছিলে ঠিক আছে এটা হে যোনটো নতুন ৰিজাল্টেন্ট ভেক্টৰ পালো কি পালো মই এটো যাৰ নেকি ৰিজাল্ট আনসাৰটো কি আছে টুৱাইস দ্যাট অফ দিস ওয়ান হয়নে মানে কি আছে যে the magnitude of a vector is twice that of this small a vector but its direction are কি হ'ব both are in the what same direction ঠিক আছে যদি মই n টো কি কৰো কনসিডাৰ কৰো সাপোজ মই নেগেটিভ কনসিডাৰ কৰিছো সাপোজ মই -2 ললো সেই ক্ষেত্ৰত আমাৰ কি হ'ব -2 হ'ব না সো এই ক্ষেত্ৰটো কি হ'ব ম্যাগনিটিউড ইজ সেম বাট এৰ ডাইৰেকশনটো কি হ'ব অপোজিট তেতিয়া কি বুজাব কৈছে যে এটো যদি স্মল এ আসলে এটো কি হ'ব সিম্পলি a is equal to twice a sorry ইয়াত নেগেটিভ সাইন আছে কি হ'ব এটা -2 of a এটা a যোনটো ভেক্টৰ পালো এই ক্ষেত্ৰত কি হ'ব a ভেক্টৰটো ম্যাগনিটিউড কিটা ইকুৱেল বাট দে আৰ ইন হোৱাট অপোজিট ডাইৰেকশন ক্লিয়াৰ সো এতিয়া মই যদি তেনেকৈ তোমাৰ n টো যদি 0 কনসিডাৰ কৰো n টো 0 কনসিডাৰ কৰিলে কি হ'ব a ভেক্টৰ ইকুৱেল 0 ইনটু কি a সো এই ক্ষেত্ৰত কি হ'ব 0 ভেক্টৰ পাম তাক আমি কি বুলি কনসিডাৰ কৰিছো সিম্পলি 0 ভেক্টৰ বা নাল ভেক্টৰ ক্লিয়াৰ সো এটো আসলে সিম্পলি আমাৰ প্ৰপাৰ্টিজ যদি আমি ইয়াৰ কিছু ফিজিক্যাল মিনিং কনসিডাৰ কৰিবলৈ যাওঁ সাপোজ ফিজিক্যাল মিনিং কি হয় 0 ভেক্টৰ ঠিক আছে সো এই ক্ষেত্ৰত যদি মই এটা কনসিডাৰ কৰো সাপোজ মই কৈছো কি পজিশন vector of a particle at origin is কি 0 vector is 0 vector মানে আমি এতিয়া যদি এটা পার্টিকেল মই এটা কোঅর্ডিনেট সিস্টেম কনসিডার কৰিছো ঠিক আছে এটো xy সিস্টেম এতিয়া যদি এটো অৰিজিন হ'ব যদি কি আছে পজিশন ভেক্টৰ অফ এ পার্টিকেল এটা পার্টিকেল যদি কোৰ আছে অৰিজিনত আছে যদি অৰিজিনত এটা পার্টিকেল থাকে তেতিয়ালে হেতু কি বুলি কনসিডাৰ কৰা হয় এজ এ 0 ভেক্টৰ বুলি আমি কনসিডাৰ কৰো মানে হি এটা ডট হৈ পইণ্ট হৈ থাকিব হি পইণ্ট ইফালো সোমাই থাকিব পাৰে বাহিৰলৈ ওপৰলৈ ওলাই থাকিব পাৰে মানে এখানে ই এটা কি আছে ডাইৰেকশন থকা নাই জানো হেকান তাক যদিও তাৰ নিৰ্দিষ্ট ভ্যালু নাই কিন্তু এটা নিৰ্দিষ্ট ডাইৰেকশন সমান নিচিনা হৈছে হেকানে তাক কি কৈছে যে পজিশন ভেক্টৰ অফ এ পার্টিকেল এট দা অৰিজিন ইজ সিম্পলি কল্ড what 0 ভেক্টৰ ঠিক আছে যদি মই নেক্সট কনসিডাৰ কৰো the velocity vector of a stationary object is কি হ'ব 0 vector ঠিক আছে ইটস কি হ'ব সিম্পলি 0 vector মানে কি ক'ব বিচাৰিছে এতিয়া স্যাৰ মই এতিয়া সিম্পলি এটা কৈছে velocity vector মই এটা গাড়ী এখন চলাই গৈ আছো ঠিক আছে গাড়ীখনত মই এটা সাপোজ মই এই পেইনটোকে বা মই এটা বাকচ মই ওপৰত এনেকে গাড়ীখনৰ ওপৰত সিটটোৰ ওপৰত থৈ দিছো হেটো বস্তুটো কি আছে ষ্টেচনাৰী হৈছে কিন্তু গাড়ীখন যেটা মুভ কৰিছে কি হৈছে ভেলোচিটি পাইছো আমি নিশ্চিত হয়নে সো কিন্তু হে ক্ষেত্ৰত হে ভেলোচিটি ভেক্টৰ ষ্টেচনাৰী অবজেক্ট এই যোনটো পেইনটো আমি কনসিডাৰ কৰিছিলো হি কি হ'ব এজ এটা নিশ্চিত ডাইৰেকশন মুভ কৰি নথকা জানো গাড়ীখন যেনে মুভ কৰিছে হিও হিফালে মুভ কৰিছে গতিকে তাৰ যদিও কি হৈছে হি ষ্টেচনাৰী কিন্তু তাৰ এটা নিশ্চিত ডাইৰেকশন থকা কাৰণে আমি তাক কি বুলি কৈছো এজ এ 0 ভেক্টৰ ঠিক আছে সো সিমিলাৰলি আমি যদি এটা কনসিডাৰ কৰো দা acceleration of a body moving with uniform velocity ঠিক আছে এটা ইউনিফর্ম ভেলোসিটি যদি এটা বডি নিৰ্দিষ্ট ডাইৰেকশন মুভ কৰি থাকে ইউনিফর্ম ভেলোসিটি মানে কি পালো মই এক্সিলাৰেশনৰ কথা আহিলে সো এক্সিলাৰেশন অফ দ্যাট বডি ইজ সিম্পলি হোৱাট কনসিডাৰ্ড এজ এ হোৱাট 0 ভেক্টৰ বা আমি কনসিডাৰ কৰিব পাৰো কি যে দা ভেলোসিটি অফ এ পাৰ্টিকল হেভিং নো ডিসপ্লেসমেন্ট ঠিক আছে নো ডিসপ্লেসমেন্ট মানে কি পজিশনটো চেঞ্জ হ'ব নালাগিব velocity ই যদি মুভ কৰে আসনি আগৰ যোনটো 2 নম্বৰ কেছকে যদি আমি কনসিডাৰ কৰো ই মুভ টু কৰিছে মুভ কৰালে তাৰ velocity থাকিব কিন্তু পাৰ্টিকুলাৰ নিৰ্দিষ্ট স্থানত থাকিব তেনে তাক কি বুলি ক'ম velocity of the particle having no displacement তাক আমি তেলে কি বুলি ক'ব simply 0 ভেক্টৰ বুলি ঠিক আছে সো লাষ্ট আমি লিখি দিছো কি the velocity of a particle having no
ডিসপ্লেসমেন্ট ঠিক আছে সো এইটো আসলে আজিৰ ভিডিওটো একদম সিম্পল কে আমাৰ জিৰো ভেক্টৰ বা নাল ভেক্টৰ কাক কয় তোমালোকে যদি ভালদৰে চাই গৈছা বুজি পাইছা বুলি আশা কৰিছো সো যদি আমাৰ ভিডিওটো চাই বুজি পাইছা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবা কাইণ্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা সো যিসকলে আমাৰ আগৰ ভিডিওবোৰ চোৱা নাই কাইণ্ডলি প্লেলিষ্টত গৈ চাবা আৰু এটা ভিডিও মই আজি ভিডিও ডেসক্ৰিপচনটো লিখিছো তোমালোকে চাব নাপাৰিবা সো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো আৰু আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ